পবিত্ৰ বৰদিনলৈ মাজত মাথো কেইটামান মুহূৰ্ত বাকী সমগ্ৰ বিশ্বৰ লগতে অসমতো দেখিবলৈ পোৱা গৈছে বৰদিনৰ অন্তিম প্ৰস্তুতি। মই বৰ্তমান উপস্থিত আছোঁ চামুগুৰিৰ বৰদলৈস্থিত এটা গীৰ্জাগৃহত আৰু দেখিবলৈ পোৱা গৈছে এই গীৰ্জাগৃহটো সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে পবিত্ৰ বৰদিনৰ বাবে। মই দেখুৱাই আছোঁ চামুগুৰিৰ বৰদলৈস্থিত এটা গীৰ্জাগৃহ আৰু এই গীৰ্জাগৃহটো 1933 চনতে স্থাপন কৰা হৈছিল আৰু ঐতিহ্যমণ্ডিত এই গীৰ্জাগৃহত প্ৰতি বছৰৰ দৰে এইবছৰো যীশু খ্ৰীষ্টৰ যি জন্মদিন সেই জন্মদিন পালন কৰা দেখিবলৈ পোৱা গৈছে আৰু মাজত মাথো কেইটামান মুহূৰ্ত এতিয়া অন্তিম প্ৰস্তুতিত ব্যস্ত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল। মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব বৰদিনলৈ মাজত মাথো কেইটামান মুহূৰ্ত বাকী? মুহূৰ্ত যদিও বাকী আমি আজি অকল নহয়, আমি যেতিয়া 1 ডিচেম্বৰ সোমালে না বছৰৰ মাহৰ আমি 1 তাৰিখৰ পৰা 1 তাৰিখৰ পৰা আজিলৈকে অৰ্থাৎ অহাকালিলৈকে আমাৰ যিমানখিনি প্ৰিপেৰেশ্যন হ'ব লাগে আমাৰ প্ৰায় কাম শেষ হৈছে আৰু আমি এতিয়া অপেক্ষা কৰিছোঁ আমাৰ যি যীশুৰ জন্মদিনটো মাথোন আমি পালনহে কৰিবলৈ গৈছোঁ। কাৰণ যীশুখ্ৰীষ্ট আজিৰ পৰা 2000 বছৰ পূৰ্বে জন্মগ্ৰহণ কৰিছিল পৃথিৱীত মানৱ জাতি পাবৰ কাৰণে আৰু সেই দিনটো আমি মাথোন সোঁৱৰণ কৰিবৰ কাৰণেহে আজি আমি ইয়াত উপস্থিত হৈছোঁ। কি কাৰ্যসূচী আপোনালোকে? আমি কাৰ্যসূচী ৰাখিছোঁ আমাৰ মেইনলি আমাৰ এটা আত্মিক জাগৰণ না। আজি যি জন্ম জয়ন্তীৰ কাৰণে আমি অপেক্ষাত আছোঁ। ইয়াৰ প্ৰস্তুতিটো আমাৰ এইটোৱে হয় যাতে এই বৰদিনে আমাৰ কাৰণে এটা শান্তি আনন্দ মানে বজাব পৰা যিটো ব্যৱস্থা সেই ব্যৱস্থাটো যাতে আমি পাওঁ আৰু আমি যাতে এটা শান্তি পাওঁ। যিটো আপোনালোকৰ যি গীৰ্জাগৃহত কেইখন গাঁৱৰ লোকে সহযোগ কৰে? আমাৰ মেইনলি আমাৰ এইখিনি 3টা চাৰ্চ আছে। আমাৰ এইটো বৰদল বাপ্তিষ্ট চাৰ্চ হয় আৰু ওচৰত 2টা চাৰ্চ আছে, মালিবস্তি বাপ্তিষ্ট চাৰ্চ, বৰদল জিএল চাৰ্চ আৰু অলপ আগত গ'লে আপোনালোকে উদমাৰী বাপ্তিষ্ট চাৰ্চ পাব। আমাৰ ইয়াত গাঁও হিচাপে আমাৰ ৰেভিনিউ ভেলিজটো হৈছে আমাৰ আমগুৰি। ইয়াত আমাৰ আমগুৰি আৰু মিকি গাঁও 2টা গাঁৱৰ মানুহ আমি ইয়াত থাকোঁ। ধন্যবাদ। আৰু এগৰাকী লোক আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, পোনপ্ৰথমে আপোনাক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেইটামান মুহূৰ্ত বাকী পিছতে পবিত্ৰ বৰদিন আপোনালোকে উদযাপন কৰিব। কি ক'ব মানে আমাৰ এইটো বিশেষ দিন হয়। আমাৰ কাৰণে এইটো এটা শুভ সংবাদ হয়, কাৰণ ঈশ্বৰ যীশুৱে আমাৰ কাৰণে তেওঁ মৃত্যুবৰণ কৰিলে আৰু পুনৰ জি উঠিলে আৰু তেওঁ অহাকালি তেওঁ 2000 পূৰ্বৰ আগতে তেওঁ জন্মগ্ৰহণ কৰিছিলে, কিন্তু সেই দিন অহাকালি আমি পালন কৰিম। কালি কিবা কাৰ্যসূচী আমাৰ তেনেকে আছে, ৰাতিপুৱা 9টাৰ পৰা 12টালৈ, তাৰপিছত সন্ধিয়া কালচাৰেল প্ৰগ্ৰাম আছে। হয়, নিশ্চয়কৈ এয়া আছিল বৰদলৈস্থিত গীৰ্জাগৃহৰ পৰিৱেশ আৰু ইয়াত যুৱক যুৱতী সকলো আছে। মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব আৰু কেইটামান মুহূৰ্ত তাৰ পিছতে বৰদিন উদযাপন কৰিব সমগ্ৰ বিশ্বত, কি ক'ব? হয়, আমাৰ এইটো খুবেই সৌভাগ্যৰ দিন। আমি গোটেই বছৰটো দুখে কষ্টৰে আমি পাৰ কৰিম, কিন্তু আজি এটা বিশেষ দিনত আমি সকলোৱে নিজৰ শ্ৰীমুখটো দেখিবলৈ পাওঁ। সকলোৰে মুখত আপোনালোকে দেখিবলৈ পাইছে কণ ল'ৰা ছোৱালীসকলৰ মুখতো এটা সুন্দৰ তেওঁলোকৰ চেহেৰা উৎফুল্লিত হৈ আহিছে। আমি খুবেই আনন্দ লাগিছে। বহুতো যুৱক যুৱতী আমাৰ সহযোগত আমি আপোনালোকে দেখিবলৈ পাইছে এইখিনি ডেক'ৰেট কৰিছোঁ। বহুত যুৱক যুৱতীৰ সহায় আমি পাইছোঁ, তাৰ কাৰণে আমি বহুত সৌভাগ্যৱান হৈছোঁ। আৰু আমাৰ আজিৰ পৰা আৰম্ভ কৰি আমাৰ কাইলৈ সন্ধিয়ালৈকে আমাৰ কাৰ্যসূচী আছে আৰু আপোনালোকে বহুত ধন্যবাদ দিছোঁ। আপোনালোকে আমাৰ বৰদল বেপ্টিষ্ট মণ্ডলীয়ে আপোনালোকে এই নিউজটো কভাৰ কৰিবলৈ আহিলে, তাৰ বাবে ধন্যবাদ দিওঁ। আৰু আপোনালোকৰ চেনেলটোৰ জৰিয়তে আমি গোটেই বিশ্ববাসীক আমাৰ বৰদল বেপ্টিষ্ট মণ্ডলীৰ তৰফৰ পৰা পবিত্ৰ বৰদিন আৰু আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। হয়, নিশ্চয়কৈ এয়া আছিল চামুগুৰিৰ বৰদলৈস্থিত যি গীৰ্জাগৃহৰ পৰিৱেশ আৰু এয়া ভিতৰ চৰাৰ পৰিৱেশ, সেই সুন্দৰকৈ সজাই পৰাই তোলা হৈছে পবিত্ৰ বৰদিনৰ বাবে। আৰু যিহেতুকে কেইটামান মুহূৰ্ত বাকী পবিত্ৰ বৰদিনৰ বাবে এইদৰে আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চামুগুৰি বৰদলৈস্থিত গীৰ্জাগৃহটো সুন্দৰকৈ আটক-ধুনীয়াকৈ সজাই পৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।